অখিল দা সেইদিনা যে মামাই যে শপত গ্ৰহণ কৰিল আপুনি চাগে বহুত এনজয় কৰিছে ন? নাই, মোক নিমন্ত্ৰণেই জনোৱা নাই। এইটো হ'ব পাৰে নেকি? আপুনি নিশ্চয় মিছা কৈছে, যিহেতু আপুনি 2 টাৰ্মৰ বিধায়ক আৰু এটা দলৰ সভাপতি। আপোনাক নিমন্ত্ৰণ জনোৱা নাই। জীৱনত মানে প্ৰথমবাৰ দেখিলোঁ নিশ্চয় আপোনাক চিঠি দিছে। মোলৈ চিঠিয়ে দিয়া নাই। চিঠিও দিয়া নাই। ঠিক আছে অখিল দা, আপুনি টেনশ্যন কৰিব নালাগে। মই মামাক সুধি লওক, মামাই এইটো কাম কিয় কৰিলে। সেই আপোনাকতো নিমন্ত্ৰণ দিব লাগিছিল। অ' মামা, আপুনি যে সিদিনা শপত গ্ৰহণ কৰিলে, অখিল দাক কিয় নিমন্ত্ৰণ জনোৱা নাই? কি হ'ল তাতে? তাতে কি হ'ল মানে, অখিল দাক কিমান বেয়া পাই আছে আৰু মিডিয়াৰ আগত শোক প্ৰকাশ কৰি আছে। ভিডিঅ'টো আছে নেকি? অ' মামা, আছে ভিডিঅ' মোৰ লগত, চাওক আপুনি। চৰকাৰে শপত গ্ৰহণ কৰিব, মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব, অথচ দ্বিতীয়বাৰৰ বিধায়ক এজনক সেই শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই। 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক মাতিছে বুলি শুনিছোঁ, গোটেই দুনিয়াৰ বিজেপি লিডাৰবিলাককো মাতিছে বুলি শুনিছোঁ, সাধু সন্যাসী কি আছে আৰু চববিলাককে চাগে মাতিছে। কিন্তু অসম বিধানসভাৰ বিধায়ক, দ্বিতীয়বাৰৰ বিধায়ক আৰু এটা পাৰ্টীৰ সভাপতি অখিল গগৈক আজি শপত গ্ৰহণ অনুষ্ঠানলৈ মতা নাই। মামা, আকৌ যদি আপুনি কেতিয়াবা মুখ্যমন্ত্ৰী হয়, তেনেহ'লে শপত গ্ৰহণৰ আগৰ দিনা অখিল দাক কিন্তু নিমন্ত্ৰণটো জনাব।